বছৰৰ আৰম্ভণিতে ৰাজ্যৰ এৰিমুগা শিল্পলৈ এটা ভাল লগা খবৰ অহা 5 বছৰত অসমত স্থাপন হ'ব একখন আদৰ্শ এৰিগাঁও 2023-24 বৰ্ষত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলে এৰি মুগা উৎপাদনৰ ক্ষেত্ৰত লাভ কৰিছে সফলতা যোৰহাটৰ লাহদৈগড়স্থিত কেন্দ্ৰীয় মুগা এৰি গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা লাভ কৰা তথ্য অনুসৰি অসমৰ মুগা উৎপাদনে যোৱা বৰ্ষত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে উত্তৰ পূৰ্বাঞ্চলকে ধৰি 2023-24 বৰ্ষত সৰ্বভাৰতীয় পৰ্যায়ত মুগা উৎপাদন হৈছে 252 মেট্ৰিক টন আৰু ইয়াৰে 203 মেট্ৰিক টন উৎপাদন কৰিছে অসমে আৰু একেদৰে এৰি উৎপাদনৰ ক্ষেত্ৰতো যোৱাটো বৰ্ষত অসম অদ্বিতীয় অসমৰ কৃষকে উৎপাদন কৰিছে 5527 মেট্ৰিক টন 2028 চনৰ ভিতৰত অসমত এখন আদৰ্শ এৰিগাঁও স্থাপন কৰাৰ পৰিকল্পনা কেন্দ্ৰীয় মুগা এৰি গৱেষণা প্ৰতিষ্ঠানৰ যোৱা 23-24 বছৰ বৰ্ষত আমাৰ ভাৰতবৰ্ষই 252 মেট্ৰিক টন মুগা সূতা প্ৰডাকশ্যন কৰিছে উৎপাদন কৰিছে তাৰে অসমে কৰিছে 203 মেট্ৰিক টন মানে আপোনাৰ 80% অকল অসমেই কৰে সৰ্বভাৰতীয় যিটো চিত্ৰ তাৰ ওপৰত অসমে এতিয়াও বৰ্তমান মানে লিডাৰৰ আসনত আছে আৰু প্ৰায় মানে মুগাৰে মানে যিসকল প্ৰায় 27,000 হেক্টৰ আমাৰ মুগা প্লেণ্টেশ্যনৰ আণ্ডাৰত আছে মুগা চুমনি বা মানুহৰ মাজতো আছে আৰু প্ৰায় 45,000 ফেমিলি বা পৰিয়াল এই মুগা শিল্পৰ লগত জড়িত হৈ আছে এৰি ক্ষেত্ৰত কওঁ এৰি যোৱা বিত্তীয় বৰ্ষটোত 7,183 মেট্ৰিক টন প্ৰডাকশ্যন হৈছে সিল্ক যিটো আৰু তাৰে অসমে 5,500তকৈ বেছি 5,524 মেট্ৰিক টন এৰি মানে বস্ত্ৰ বা সূতা প্ৰডাকশ্যন কৰিছে এই তাৰমানে চাবলৈ গ'লে প্ৰায় 75%তকৈ বেছি আমাৰ অসমে এৰি সূতা প্ৰডাকশ্যন কৰে